মহাবিদ্যালয় সপ্তাহৰ আজি সামৰণি অনুষ্ঠানৰ মুকলি সভাৰ সভাপতি আৰু এইখন মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ মোৰ বন্ধু বৰাদেৱ, মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি আৰু আমাৰ সকলোৰে অতিকে শ্ৰদ্ধা আৰু আমাক আটাইতকৈ ভাল পোৱা ডক্টৰ বলেন্দ্ৰ দাস ছাৰ, আজি এই অনুষ্ঠানত উপস্থিত থকা আমাৰ সকলোৰে সন্মানীয় নুৰুদ্দিন আহমেদ মহোদয়, লেপখেপী পখিলা লেপখেপী মহোদয়া আৰু উপস্থিত ভনীবৃন্দ, জয়জয়তী, মই এই দুয়োগৰাকী বৰেণ্য ব্যক্তিলৈ আমাৰ তৰফৰ পৰা আমাৰ শ্ৰদ্ধা নিবেদিছোঁ আৰু তেখেতসকলৰ সুদীৰ্ঘ জীৱন কামনা কৰিছোঁ, যাতে এনেধৰণে দেশৰ বাবে আমাৰ সকলোৰে বাবে এই ধৰণে তেখেতে বৰঙণি আগবঢ়াই গৈ থাকক আৰু আমাৰ দেশখনক ৰূপৰেখা আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত তেখেতসকলৰ যি বৰঙণি, এই বৰঙণি অনাদিৰ কাললৈ চলি থাকক। প্ৰথমতে মই এটা কথা কওঁ, মোৰ হাতত বেছি সময় নাই, খুব কম সময়ৰ ভিতৰতে কথাখিনি শেষ কৰিব লাগিব, গতিকে মই যি ক'ম বুলি ভাবিছোঁ সেইখিনি নকওঁ। মই দুটামান কথা ক'ম, যিখিনি কথা মই সদ্য এতিয়ালৈকে দেখিছোঁ, তাৰ মাজত দুটামান কথা কৈ মই মোৰ বক্তব্য সামৰণি মাৰিম। প্ৰথম কথাটোৱে হ'ল যে মহাবিদ্যালয়খনত আজি, এইখন মহাবিদ্যালয় বহুবাৰ আহিছোঁ, আজি মহাবিদ্যালয়খনত ভৰি থৈয়ে মই এটা কথা উপলব্ধি কৰিলোঁ যে যি জীৱন্ত পৰিৱেশ মহাবিদ্যালয়খনৰ, এই জীৱন্ত পৰিৱেশটোৱে মহাবিদ্যালয়খনৰ ভৱিষ্যতটো নিৰ্ধাৰণ কৰিছে। গতিকে আপোনালোকৰ দিছপুৰ মহাবিদ্যালয়খনৰ এটা সুন্দৰ ভৱিষ্যত মোৰ চকুৰ আগত উদ্ভাসিত হৈ উঠিছে। মহাবিদ্যালয় এখনৰ দায়িত্বত অধ্যক্ষ হিচাপে 14 বছৰ থাকিলোঁ আৰু 14 বছৰ থকাৰ পিছত মহাবিদ্যালয়ৰ ভিতৰখনত কেনেকৈ চলি থাকে বা মহাবিদ্যালয়খনত কিবা এটা অনুষ্ঠান হ'লে কাৰ প্ৰাণভূত আছে, এই কথাবিলাক আমি বুজিব পাৰোঁ। আৰু সেইটো বৰ খেলাধৰণে বুজি পাইছোঁ যে মহাবিদ্যালয়খন আহিছোঁ, সুন্দৰকৈ ঢোল পেঁপা, খোল, NCC সকলোবিলাক লগ লাগি তেখেতসকলে যিটো সাংস্কৃতিক যিটো পৰিৱেশ সৃষ্টি কৰিছে, এই পৰিৱেশটো সঁচাকৈ বহু আকৰ্ষিত কৰিছে। মই বিশেষ খুব ডাঙৰ কথা ক'ব পৰা মানুহ নহয়, কিন্তু মই দেখি থকা কথাবিলাক মই কৈ ভাল পাওঁ বুলি মই ক'বলৈ বিচাৰিছোঁ কম সময়ৰ ভিতৰতে। আৰু এখন মহাবিদ্যালয় পৰিচালনা কৰিবৰ কাৰণে মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি আছেই, তাৰ উপৰিও মহাবিদ্যালয়ৰ অধ্যক্ষজনৰ যি কৰ্ম নিপুণতা, এইখিনিৰ ওপৰত বহু নিৰ্ভৰ কৰে। আৰু যিজন অধ্যক্ষই সকলোৰে সন্মুখত কেটৱাক কৰিব পাৰে ইয়াতে, সেইখন মহাবিদ্যালয়ৰ অধ্যক্ষৰ দ্বাৰা মহাবিদ্যালয়খন যে সুন্দৰকৈ পৰিচালিত হৈ থাকিব, সেইটো ধুৰুপ। মোৰ কোনো সন্দেহ নাই যে এইখন মহাবিদ্যালয় অদূৰ ভৱিষ্যতে আৰু সুন্দৰভাৱে গতি কৰিব আৰু তেখেতৰ যিটো নিকাভাৱে মহাবিদ্যালয়খন আগবঢ়াই নিয়াৰ যিটো প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটোত আমি সঁচাকৈ সন্তোষিত হৈছোঁ আৰু মহাবিদ্যালয়ৰ উত্তৰণ দেখি সঁচাই সম্মোহিত হৈছোঁ। আমাৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল আৰু শিক্ষক শিক্ষয়িত্ৰীসকল, বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ কথা কওঁ, এখন মহাবিদ্যালয়ত 10:30 বজাত ৰাতিপুৱা কলেজ উইকৰ সামৰণি অনুষ্ঠানত এনেধৰণে গোট খাই থাকিব বুলি মই কল্পনা কৰা নাছিলোঁ, সাধাৰণতে দেখা নাযায়। ছাত্ৰ ছাত্ৰীসকল ধন্যবাদৰ পাত্ৰ, তেওঁলোকে তেওঁলোকৰ ভাল পোৱা মহাবিদ্যালয়খনত আহি সময়ত উপস্থিত হৈছে আৰু 11:02 বা 2-3 মিনিটৰ ভিতৰত আমি মহাবিদ্যালয়ৰ অধ্যক্ষ ৰুমৰ পৰা মিটিঙলৈ আহিছোঁ। 11 বজাত মিটিং আছিল, 3 মিনিট লেট হৈছে। এইটো এটা মহাবিদ্যালয়খনৰ কাৰণে নিয়ম শৃংখলাৰ ক্ষেত্ৰত যিটো পৰিৱেশ সকলে ৰচনা কৰিছে, সঁচাকৈ বৰাদেৱ আপোনালৈ মোৰ ধন্যবাদ। গোটেই ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰীসকলে মই সঁচাকৈ বৰ আনন্দিত হৈছোঁ, বহুত আনন্দিত হৈছোঁ, কাৰণ এই বছৰ দেখিবলৈ নোপোৱা এটা পৰিৱেশ আপোনালোকে সৃষ্টি কৰিলে। মই আৰু আপোনালোকে আজিৰ অনুষ্ঠানটোত ইমান অসমক দেশবাসীৰ আগত দাঙি ধৰা এই বিশিষ্ট ব্যক্তি দুগৰাকীক মাতি আনিছে
আমাৰ ৰণবিদেৱ আছে আৰু আমাৰ বিয়াপী মহল বিয়াপী বিয়াপী তেখেত আছে আমাৰ মাজত। তেখেতসকলৰ যিটো সাংস্কৃতিক অৱদান এইখিনি কথাটো আপোনালোকে স্বীকাৰ কৰিছে, এটা সন্মান জনাইছে, এইটো আটাইতকৈ ডাঙৰ কথা বুলি মই ভাবোঁ। নুৰুদ্দিন আহমেদ মহোদয় তেখেতৰ লগত মোৰ চিনাকি 2014 চনৰ পৰা। আমাৰ সোণাপুৰ মহাবিদ্যালয়ত সেই সময়ত সমন্বয় দিৱস আমি পাতিছিলোঁ আৰু সমন্বয় দিৱসৰ সেই অনুষ্ঠানটোত আমাৰ ভাৰতৰত্ন ভূপেন হাজৰিকাদেৱৰ যিটো প্ৰতিমূৰ্তি বনাইছিলে, সেই প্ৰতিমূৰ্তিটোৰ ছবিটো আজি চকুৰ পৰা আমাৰ যোৱা নাই। আৰু সেই মুহূৰ্তৰ পৰা তেখেতৰ লগত আমাৰ এটা সম্বন্ধ স্থাপিত হৈছিলে। সোণাপুৰ মহাবিদ্যালয়ৰ থিয়েটাৰ আৰু ষ্টেজ ক্ৰাফ্টৰ ছাত্ৰ ছাত্ৰীসকলক তেখেতে বহু ধৰণে সহায় কৰি বিভিন্ন দিশত আমাৰ ছাত্ৰ ছাত্ৰীবিলাক আগবঢ়াই লৈ যোৱাৰ ব্যৱস্থা কৰিছিলে। গতিকে আজি তেখেতক সন্মুখত পাই কথাখিনি ক'বলৈ পাই মই বৰ ভাল পালোঁ। গতিকে মই আৰু ছাত্ৰ ছাত্ৰীসকলৰ উদ্দেশ্যে এটাই কথাই ক'ম, শিক্ষকসকলৰ উদ্দেশ্যে দুইষাৰ কথা ক'বলৈ মন যায় মোৰ, কিন্তু সময়ৰ এই অভাৱটোলৈ চাই মই খুব কমকৈ কথাটো ক'ব বিচাৰিছোঁ। সন্মানীয় শিক্ষকসকলক মই এটা কথাই ক'ম যে আমি আমাৰ যিটো শৈক্ষিক যিটো আমাৰ যিটো বিকাশ হ'ব লাগে, এই শৈক্ষিক বিকাশৰ ক্ষেত্ৰত আমি কেতিয়াও আমি কুণ্ঠাবোধ কৰাটো উচিত নহয়। আমি যিমানেই সুন্দৰকৈ আমাৰ একাডেমিক্সখিনি আগবঢ়াই লৈ যাব পাৰিম, আমি যিমানেই সুন্দৰকৈ মহাবিদ্যালয়খনত নিজক আমি সম্পৃক্ত কৰিব পাৰিম, সিমানেই মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে, মহাবিদ্যালয়ৰ চাৰিওকাষৰ ব্যক্তিসকলৰ কাৰণে আমি প্ৰিয়পাত্ৰ হৈ উঠিম। আৰু সেই প্ৰিয়পাত্ৰ হৈ উঠাটো খুব জৰুৰী কথা। আমি শিক্ষক হিচাপে যেতিয়া গৌৰৱ বিচাৰোঁ, তেনেহ'লে শিক্ষকতা আমি ভালকৈ কৰিব লাগিব। শিক্ষক হোৱা আৰু শিক্ষকতা কৰাৰ মাজৰ যিটো পাৰ্থক্য, এই পাৰ্থক্যটো আমি সকলোৱে উপলব্ধি কৰাটো বৰ জৰুৰী বুলি ভাবোঁ। আৰু ইয়াতকৈ বিশেষ কথা আপোনালোকক নকওঁ, অনুৰোধ কৰিম যে আপোনালোকৰ এটা সুন্দৰ শৈক্ষিক জীৱন গঢ়ি উঠক। এই মহাবিদ্যালয়খনক আপোনালোকে শৈক্ষিকভাৱে উত্তৰণ হোৱাত সহায় কৰক। এইখন মহাবিদ্যালয় ইউনিভাৰ্চিটি পৰ্যায়লৈ যাওক, বেলেগ এটা পদ পঞ্চায়ত ভাল ভাল জেগা লওক আৰু আপোনালোকৰ দ্বাৰা মহাবিদ্যালয়ৰ উত্তৰণত আমি আগবাঢ়ি যাব যাতে পাৰোঁ। মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল, যদি তোমালোকে শুনা দুটা কথা ক'ম মাত্ৰ, যেতিয়া ছাত্ৰ ছাত্ৰীসকলক এটা কথাই, মই ছাত্ৰ ছাত্ৰীক বহুত ভাল পাওঁ। মোৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীবিলাককো মই বহু মৰম কৰোঁ। হয়, কঠোৰতা থাকে তাত, সেই কঠোৰতাৰ বিপৰীতে ছাত্ৰ ছাত্ৰীৰ সকলৰ ওচৰত বহুত মৰম থাকে। আৰু এই মৰমটো শিক্ষকসকলৰ বা কলেজ পৰিচালনা কৰা মহাবিদ্যালয়ৰ অধ্যক্ষজনৰ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি যিটো মৰম থাকে, এই মৰমটো উপলব্ধি কৰিবলৈ তোমালোকে চেষ্টা কৰাটো উচিত কৰিব ভাবোঁ। যেতিয়ালৈকে তোমালোকৰ মাজত বা শিক্ষকসকলৰ মাজত বা পৰিচালনা সমিতিৰ সকলৰ শিক্ষক এডমিনিষ্ট্ৰেশ্যনৰ লগত যদি আমাৰ সম্বন্ধটোৰ কথা আমি অনুভৱ কৰিব নোৱাৰোঁ, তেতিয়ালৈকে আমি এই মহাবিদ্যালয়খনৰ লগত নিজক আমি সংযুক্ত কৰিব নোৱাৰোঁ। নিজক যেতিয়ালৈকে সংযুক্ত কৰিব পাৰিম, তেতিয়াই মহাবিদ্যালয়খন ভাল পাবলৈ শিকিম। আৰু মহাবিদ্যালয়খন ভাল পাবলৈ শিকিলে ৱালত যে আমি দেখি থৈছোঁ ছবিখন, শংকৰদেৱৰ ছবিটো আঁকি থৈছোঁ, ক'ৰবাত ফুল এটা আঁকি থৈছে, ৱালত আছে নহয়, মই চব চাওঁ। গতিকে এই যিবিলাক কৰি থৈছে, এইবিলাকৰ কথা আমি বুজিবলৈ আৰম্ভ কৰিম। আৰু যিদিনাই বুজিম, সেইদিনা আমি ভাল অসমীয়া হ'ম। আৰু ভাল অসমীয়া হোৱাৰ লগে লগে আমাৰ মানসিকতাৰ সেই ধৰণেই গঢ়ি উঠিব। আৰু তেতিয়াই আমি এই মহাবিদ্যালয়খনৰ লগতে দেশক আগবঢ়াই লৈ যাবৰ বাবে চেষ্টা কৰিম। তোমালোকৰ ওপৰত আমাৰ আশা, তোমালোকৰ পিতৃ মাতৃৰ আশা, তোমালোকৰ অভিভাৱকসকলৰ আশা সাংঘাতিক ধৰণৰ আছে। এই আশাত উত্তৰণ হোৱাৰ যিটো কঠোৰ পৰিশ্ৰম, সেই কঠোৰ পৰিশ্ৰম তোমালোকে কৰাটো উচিত বুলি মই ভাবোঁ। যিহেতু তোমালোকে এইবাৰৰ কলেজ উইকত সাংঘাতিক ধৰণে বহু সংখ্যক ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰিছা, এইটো খুব পজিটিভ পদক্ষেপ, খুব এটা ধনাত্মক পদক্ষেপ। এই ধনাত্মক পদক্ষেপটো তোমালোকে বৰ্তাই ৰাখিবা। শেষত এটাই কথা কওঁ, নিজৰ স্বাস্থ্যৰ প্ৰতি তোমালোকে যত্ন ৰাখিবা। আজিৰ যুগত আমি মোবাইলটো লৈ ৰাতি বহুত সময়লৈকে থাকি যাওঁ। পিছদিনা আমাৰ কলেজখন থাকে, উঠিব লাগে, আমি যিকণ সময় শুব লাগে, আমি ছঘণ্টা শুব লাগে, শোৱা সময়কণ আমি নাপাওঁ, তেতিয়া আমাৰ স্বাস্থ্যৰ ক্ষয় হয়। মই সকলোকে অনুৰোধ কৰিম, স্বাস্থ্যধন পৰম ধন। যদি স্বাস্থ্য ভালে থাকে, তোমালোকৰ সকলোবিলাক সম্ভৱ হ'ব। স্বাস্থ্য নষ্ট হ'লে তোমালোকৰ পঢ়া শুনাৰ পৰা সকলোবিলাক নষ্ট হ'ব। আৰু
শেষত সকলো আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ মোক এইখন নিমন্ত্ৰণ কৰি আনি এইখন সুবিধা প্ৰদান কৰাৰ কাৰণে, এই যিটো আত্মীয়তা আপোনালোকে দি দেখুৱাইছে এইখিনিৰ কাৰণে। আৰু এটা কথা কওঁ, মই এইখন বহি থাকোঁতেই মই ফটো আপোনালোকৰো পোৱা নাই, মোলৈ হোৱাটছএপত দুখন ফটো আহিছে, মোৰ কলেজৰ পৰা আহিছে। চাওক আপোনালোকৰ কিমান সম্বন্ধ, কিমান এটা ভাল পোৱা আপোনালোকৰ মাজত। ইয়াৰ পৰা মই কিবা এটা মোক এখন গামোচা পিন্ধাইছে, ফটোখন কোনোবাই লৈছে, মোৰ কলেজলৈ পঠাই দিছে, মোৰ কলেজৰ শিক্ষকে মোলৈ পঠাইছে। এইবিলাকে আমাৰ সম্বন্ধ। এই সম্বন্ধবিলাক আমি যেতিয়াই বুজি পাম তেতিয়া আমাৰ উত্তৰণ কেতিয়াও কোনো বাধা দিব নোৱাৰে। আৰু শেষত ছাত্ৰ ছাত্ৰীসকলক মই এটা কথা ক'ম, এই কথা বাক্যটোৰে মই সামৰণি মাৰিব বিচাৰিছোঁ। এই বাক্যটো হ'ল যে আমি জ্ঞান, যিটো আমি জ্ঞান আহৰণ কৰিবলৈ আমি এটা গোট খাইছোঁ, এটা কথাই ভাবি থোৱা সম্পত্তি যিয়ে নহওক প্ৰত্যেকটো বস্তু আমাৰ পৰা কোনোবাই লৈ যাব পাৰে, কিন্তু জ্ঞান আমাৰ পৰা কোনেও দিব নোৱাৰে। জ্ঞান আমাৰ নিজৰ বস্তু, যিমান জ্ঞান আমি গোটাম সেই গোটেই বস্তু আমাৰ নিজৰ সম্পত্তি, তাক লৈ আমি আমাৰ বিকাশ সম্ভৱ কৰিম। গতিকে জ্ঞান আমি আহৰণ কৰোঁ আৰু সেই জ্ঞানটোক আমি নিজৰ অন্তৰত ঠাই দি তাক বিকাশ কৰাৰ বিভিন্ন যি ব্যৱস্থা, এই ব্যৱস্থাটো তেওঁলোকে হাতত লোৱা আৰু নিজৰ জীৱনটো সুন্দৰভাৱে গঢ়ি তুলি এজন ভাল নাগৰিক হোৱা আৰু ভাল ভাৰতীয় হোৱা। দেখি ভাল লাগিছে। এখেত দুজন আহিছে, তেখেতসকলৰ সন্তানে মহাবিদ্যালয়খনত অধ্যয়ন কৰিছে। নুৰুদ্দিন আহমেদ মহোদয়ৰ পৰিবাৰ, তেখেত এখন মহাবিদ্যালয়ৰ ছাত্ৰী। ইয়াতকৈ আৰু কি পৰিচয় লাগে মহাবিদ্যালয়খনত? একো নালাগে। গতিকে এই পৰিচয়বিলাকে আমাৰ পৰিচয়, যিবিলাক পৰিচয়ৰ ওপৰত নিৰ্ভৰ কৰি মহাবিদ্যালয়খনৰ গতিটো আমি নিৰ্ধাৰণ কৰিব লাগিব। গতিকে মই আশা কৰোঁ এটা সুন্দৰ ভৱিষ্যত দিছপুৰ মহাবিদ্যালয়, আৰু দিছপুৰ মহাবিদ্যালয়খন ভাল মহাবিদ্যালয় হ'ব আৰু হৈ আছে। গতিকে তেখেতসকলে মোৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু সকলোলৈকে মোৰ শ্ৰদ্ধা নিবেদন কৰি মোৰ বক্তব্য সামৰি মাৰিছোঁ। জয়গুৰু দিছপুৰ মহাবিদ্যালয়। ধন্যবাদ। আজি কেইদিনমান আগতে সোণাপুৰ মহাবিদ্যালয়ত অমূল্য বৃত্তি প্ৰদান কৰি